আজি আমি ৰঙা ইটাৰ বিষয়ে কথা পাতিম, অৰ্থাৎ ট্ৰেডিশ্যনেল ব্ৰিক। এতিয়া এটা ইটা লৈ লওঁ আমি। এইটো আপোনালোকে চাবলৈ পাইছে, ইটাৰ আমি ফিল্ডত বিশেষকৈ 5 ধৰণৰ টেষ্ট কৰিব পাৰোঁ ইটাটো পৰীক্ষা কৰিবৰ বাবে। ইয়াৰ শ্বেপটো চাব, ধুনীয়া ৰেক্টেংগুলাৰ শ্বেপ হৈ থাকিলে আমাৰ এটা কোৱালিটি চেক পাছ হ'ল। তাৰ পাছত আমি কি কৰিম, দুটা ইটা ল'ম। দুটা ইটা লৈ আমি ইয়াক একলগত এনেকৈ বজাই চাম। আপোনালোকে শুনিবলৈ পাইছে চাগে, এটা টিংলিং মানে বেল বজোৱা নিচিনা এটা চাউণ্ড আহিছে। এই চাউণ্ডটো অহা মানে ইটাটো ভাল কোৱালিটিৰ হয়। তাৰ পাছত আমি কি কৰিম, এই ইটাটোত আমি কিবা এনেকুৱা চাবি নিচিনা বস্তু দি আমি এনেকৈ স্ক্ৰেচ কৰি চাম। এই দেখিছেনে, আপোনালোকক দেখাবলৈ বিচাৰিছো, ইয়াত স্ক্ৰেচ বিশেষকৈ অহা নাই, মানে ই ভাল কোৱালিটিৰ ইটা হয় আৰু বেয়া কোৱালিটি হলে স্ক্ৰেচটো ধুনীয়াকৈ ভিজিবল হ'ব। তাৰ পাছত আমি কি কৰিম, ইয়াক 24 ঘণ্টা আমি এটা বাকেটত বাল্টিত পানী দি ইয়াক ডুবাই ৰাখিম। যদি ইয়াৰ ৱেইটটো 20%তছে বেছি বাঢ়ে তেতিয়া ইটাৰ কোৱালিটিটো বেয়া। অৰ্থাৎ মই এটা এক্সাম্পল দিছো, আপোনাৰ এই ইটাটো যদি 100 গ্ৰাম হয় আৰু পানীত 24 ঘণ্টা ডুবাই থোৱাৰ পাছত যদি ই 120 গ্ৰামলৈকে ৱেইট থাকে তেতিয়া এই ইটাটো ভাল হয়। 120 গ্ৰামৰ ওপৰত যদি হয় তেতিয়া এই ইটাটো আমি ৰিজেক্ট কৰিম। আৰু এতিয়া 5 নম্বৰ টেষ্টটো হ'ব আমাৰ, ইটাটো আমি 1 মিটাৰ হাইটৰ পৰা এনেকে আমি এৰি দিম। 1 মিটাৰ হাইটৰ পৰা এৰি দিম। দেখিছেনে, ইটাটো ভাঙা নাই আমাৰ, মানে ই বহুত ভাল কোৱালিটিৰ ইটা হয়। আৰু এই ইটাৰ কালাৰটো আপোনালোকে দেখিবলৈ পাইছে, পুৰা ৰেডিছ ডাৰ্ক ৰেড হৈ আছে, ডাৰ্ক ৰেড হৈ আছে। দেখিছেনে, সেইবাবে এই ইটাটো আমাৰ ভাল কোৱালিটিৰ ইটা হয়। এনেধৰণে আপোনালোকে আপোনালোকৰ ঘৰ বনোৱাৰ আগত ইটাটো চেক কৰি ল'ব, কাৰণ যিহেতু আপোনালোকে ঘৰখন ইটাৰে বনাব, ৱালখিনি ইটাৰ থাকিব, সেইবাবে আপোনালোকে বস্তুৰ কোৱালিটি চেক কৰি অনাটো প্ৰয়োজন। ধন্যবাদ।